আজিৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা হজ সমাপনৰ বাবে আৰৱলৈ ৰাওনা হ'ব ৩৭০৮ গৰাকী হজ যাত্ৰী আজি প্ৰথম পৰ্যায়ত ৩২৪ গৰাকী হজ যাত্ৰী ৰাওনা হ'ব মক্কা অভিমুখে ইতিমধ্যে হজ যাত্ৰীসকলক সকলো সা-সুবিধা প্ৰদান কৰিছে গুৱাহাটীৰ হাজী মুছাফিৰখানাত আমি সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো সচিন সামন্তৰ পৰা আছে আমাৰ সৈতে হয় সচিন পুনে আপোনাৰ ওচৰলৈ আহিছো আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো হজ যাত্ৰাৰ বাবে ইতিমধ্যে লোকসকল সাজু হৈছে গতিকে কেনে ধৰণৰ পৰিবেশ আৰু তেওঁলোকৰ অনুভৱ কেনে ধৰণৰ হয় আইছেংপা এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ ইছলামপুৰস্থিত হাজী মুছাফিৰখানাত আৰু ইতিমধ্যে আপুনি দৰ্শকসকলক জনাইছে আজি পবিত্ৰ যি হজ যাত্ৰাৰ কাৰণে অসমৰ পৰা প্ৰথমটো যিটো দল সেই দল ৰাওনা হ'ব আৰু এই মুহূৰ্তত মই যেতুকে মুছাফিৰখানাত উপস্থিত আছোঁ পোনে পোনে এয়া হজ যাত্ৰীসকল তেখেতসকল সাজু হৈছে তেখেতসকলৰ যি নিত্য প্ৰয়োজনীয় যি সা সামগ্ৰী সেই সা সামগ্ৰী লৈ পেলাই তেখেতসকল ইতিমধ্যে সাজু হৈছে আৰু আজি মুঠ ৩২৪ জনৰ যিটো প্ৰথমটো দল ৰাওনা হ'ব আৰু পোনে পোনে যাব বৰজাৰ বিমানবন্দৰ আৰু বিমানবন্দৰৰ পৰাই তেওঁলোকে আজি জিদ্দা এয়াৰপৰ্ট সেই জিদ্দা এয়াৰপৰ্টলৈ যাব আৰু তাৰ পিছতেই তেওঁলোকে ৰাওনা হ'ব হজ যাত্ৰাৰ কাৰণে আৰু এই লোকসকল ইতিমধ্যে সাজু হৈছে আৰু লোকসকলৰ কাষলৈ যাম তেখেতসকলৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম আজি মই উল্লেখ কৰিছোঁ প্ৰথমটো পৰ্যায়ৰ মুঠ 16 মে'ৰ পৰা 25 মে'লৈ এই যাত্ৰা আৰম্ভ হৈ থাকিব আৰু অসমৰ পৰা মুঠ ৩৬৬৫ গৰাকী লোক ইয়াৰ পৰা যাব আৰু লোকসকল আছে মই তেখেতসকলৰ কাষলৈ যাম পোনে পোনে মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ এবাৰে প্ৰথম নে ইয়াৰ আগতে আপোনাৰ হজ যাত্ৰাৰ কাৰণে কৈছে মই 2022 চনত এবাৰ গৈছিলোঁ হজ কৰিবলৈ এবাৰ আকৌ নতুনকৈ গৈ আছোঁ মোৰ মাৰ নামত হজ কৰিম আৰু মোৰ ৱাইফ মোৰ লগত গৈ আছে কেনেকুৱা লাগিছে বহুত ভাল লাগি আছে এবাৰ যেন এটা বেলেগ ধৰণৰ কিবা এটা আমি অসমবাহীৰ পৰা কিবা এটা সঁহাৰি পাইছোঁ এনেকুৱা লাগিছে আৰু কেনেকুৱা ধৰণৰ নীতি নিয়ম আপোনালোকে পালন কৰিব লাগে তাৰ যোৱাৰ পূৰ্বে আমি বিশেষ কৰি আমাৰ যিবিলাক নীতি নিয়ম আছে আমিতো ৰেডি হ'বলগীয়া আছেই যেনেকৈ আমি ধৰক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আমি প্ৰায় 50,000 টকা কৰি 50,000 টকা কৰি আমি মানে এক্সচেঞ্জটো লৈছোঁ ৰিয়েলটো লৈছোঁ আমি প্ৰতিজনেই অলপ বেছিও লৈছে অনেকে কিন্তু আমি এইখিনি তাতে আমি সম্পূৰ্ণ খৰচ কৰিব লাগিব যদিও আমি খোৱা বোৱাৰ অনেকবিলাক ব্যৱস্থা আমি ঘৰৰ পৰা কৰি লৈ গৈছোঁ যেনেকৈ চাউলৰ পৰা আৰম্ভ কৰি দালি চালি যিমানবিলাক বস্তু আছে ঘৰৰ কাৰণে গোটেইবিলাক বস্তু আমি লগত লৈছোঁ প্ৰস্তুতিৰে আপোনালোক ইয়াৰ পৰা আৰম্ভ হৈছে আমাৰ প্ৰস্তুতি লৈ গৈ আছোঁ মানে এতিয়া ইয়াৰ পৰা যাব পোনে পোনে ইয়াৰ পৰা এতিয়াতো ইয়াতে আছোঁ আমি হাজী মুছাফিৰখানা আছোঁ ইয়াৰ পৰা 11টা বজাত সম্ভৱ আমাক আমাৰ এয়াৰপৰ্টৰ ওচৰত যিটো আমাৰ হাজী মুছাফিৰখানাৰ এম্বাৰ্কেশ্যন পইণ্ট আছে তাত আমাক লৈ যাব তাৰ পৰা খুব সম্ভৱ আমাক 3 ঘণ্টামান আগত এৰোড্ৰমৰ ভিতৰত লৈ যাব আৰু তাৰপিছত আমি জাহাজত উঠিম জাহাজৰ নাম্বাৰ হ'ব আপোনাৰ 5216 আৰু আছে লোকসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম ইতিমধ্যে তেখেতে উল্লেখ কৰিছে কিছু সময়ৰ পিছতেই তেওঁলোক ইয়াৰ পৰা ৰাওনা হ'ব আত্মীয় স্বজনো আছে তেখেতসকলে নিজৰ পৰিয়াল লোকসকলক এনেদৰে হজ যাত্ৰাৰ বাবে তেখেতসকলে এই ঠাইত থ'বলৈ বুলি আহিছে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ কোন গৈছে মোৰ শহুৰ দেউতা গৈছে আৰু শাহুমাই হয় কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত এক্সাইটেড আমাৰ মুছলিম ধৰ্মাৱলম্বী প্ৰত্যেকজন মানে মানুহৰ মনত এটা হেঁপাহ থাকে যে এবাৰ পবিত্ৰ মক্কালৈ যাম আজি সেইখিনি বাস্তৱায়িত হ'ব গৈ আছে আমি বহুত আনন্দিত তেওঁ ইতিমধ্যে কৰিছে যে সকলোৰে এটা হেঁপাহ থাকে এবাৰ মক্কালৈ যাবলৈ আৰু সেই হেঁপাহলৈ লোকসকল আছে আৰু কমিটিৰ লোকসকল আছে কমিটিৰ লোকসকলো যাম তেখেতসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰস্তুতি কেনেকুৱা চলিছে আমাৰ প্ৰস্তুতি ভালে চলিছে ইনশাল্লাহ আমাৰ যিখিনি হাজী আছে অসমৰ পৰা যোৱা মানুহখিনি আমি যিমানখিনি পাৰোঁ তেওঁলোকক সহায় সুবিধা দি আছোঁ সা সুবিধা যিমান পাৰোঁ দি আছোঁ আৰু তেওঁলোকে মক্কাও যাব আজি এখন ফ্লাইট যাব আমাৰ 6টা বজাত যাব ইয়াৰ পৰা আমাৰ 10:30 বজাত লৈ যোৱা হ'ব হাজীখিনিক বাছেৰে এস্কৰ্ট দি পেলাই তেওঁলোকৰ তাত আকৌ আমাৰ বৰ্ডিঙৰ কাম আছে আৰু লাগেজ ৱেইট কৰিব সেইবিলাক কাম কৰাৰ পিছতে প্লেনত উঠিব তাৰপিছত গৈ পেলাই মক্কাত গৈ পেলাই জেদ্দাত নামিব জেদ্দাৰ পৰা মক্কাত বাছলৈ ল'ব তাত আকৌ গৈ পেলাই অলপ ৰখি পেলাই আল্লাহৰ ঘৰত প্ৰৱেশ কৰিব আৰু আমালোকৰ বিশ্ববাসীৰ কাৰণে আমাৰ ইণ্ডিয়াবাসীৰ কাৰণে বিশ্ববাসীৰ কাৰণে দোৱা কৰিব সচিন সামন্তৰ পৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি হজ যাত্ৰীসকলৰ মনৰ অনুভৱ এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনালে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ